গছ থাকিলেহে মানুহ থাকিব। গছ কটা বন্ধ কৰক। হয়, আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে কামৰূপৰ বকোতো পালন কৰিছে বিশ্ব পৰিৱেশ দিৱস। এয়া হৈছে বকোৰ বৰুৱা বামুণবুৰী ইংৰাজী মাধ্যম বিদ্যালয়ৰ এয়া দৃশ্য। পৰিৱেশ সংৰক্ষণ, গোলকীয় উষ্ণতা হ্ৰাস কৰা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে পালন কৰি অহা হয় আজিৰ এই বিশেষ দিনটো। অবাধ বন ধ্বংস যজ্ঞ বন্ধ কৰক এই মন্ত্ৰলৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আজি এডালকৈ গছ ৰোপণ কৰিছে। আনহাতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে জনোৱা মতে অবাধ হাৰত চলি থকা প্লাষ্টিক ব্যৱহাৰ বৰ্জন কৰিব লাগে। গছ ৰোৱাৰ পিছতো ভৰণ পোষণৰ বাবে চিন্তা কৰিব লাগে, পোষকতাও কৰিব লাগে। এইদৰে উদ্যোগ স্থাপনৰ তীব্ৰ বিৰোধিতাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত সংগতি ৰাখি বিদ্যালয়খনৰ চৌপাশ সেউজীয়া কৰাৰ লক্ষ্যৰে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীও সহযোগ আগবঢ়ায়। আমাৰ সাংবাদিক বন্ধুসকল, respected our Borua Bamunburi English Academy principal, respected our teachers, respected our parents, and respected our my dear loving students. Today we observe World Environmental Day. Today we, the Borua Bamunburi English Academy, observe Environmental Day. Every year the world observe the Environmental Day in 5th June. Today we also observe our Environmental Day in Borua Bamunburi English Academy. Now the world is facing many problems like water, air, etc. We always try to clear our world very much, and the world is facing many problems because the day by day the man is cutting the trees, and the some industry is growing day by day. The pollution of the cutting trees and the pollution of the industries is going to bigger. Therefore we always save our world, because where we live the pollution is going to bigger day by day. We always try to root the trees, save our air and save our water, etc. Thank you. সভাপতি মহোদয়, লগতে মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল, সন্মানীয় অভিভাৱকসকল, লগতে মোৰ বন্ধু বান্ধৱীসকল আৰু মোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ হ'ল বিশ্ব পৰিৱেশ দিৱস। আৰু এই বিশ্ব পৰিৱেশ দিৱসটো প্ৰতি বছৰে পালন কৰা হয় 5 জুন। আৰু এই বছৰত আমি কোনো ধৰণৰ গছ গছনি কাটি ধ্বংস কৰিব নালাগে। যেনেকৈ শিশু এটা জন্ম হোৱাৰ লগে লগে আমি তাক লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগে, ঠিক তেনেদৰে আমি গছপুলি এটা ৰুব লাগে আৰু সেই গছপুলিটোক সকলোৱে আমি যত্নবান কৰি ডাঙৰ দীঘল কৰি ল'ব লাগে। গতিকে আমি কোনো ধৰণৰ অন্যায় অত্যাচাৰ গছ গছনি কৰিব নালাগে, আৰু গছ গছনি আমি সদায় ৰুব লাগে। গছ গছনি আমি কাটিব নালাগে, গছ গছনি আমি ধ্বংস কৰিব নালাগে। সেইখিনিয়ে মোৰ ক'বলগীয়া। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।